সিটেটৰ লেংগুৱেজ পেপাৰৰ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2ৰ কাৰণে প্ৰিন্সিপল অফ লেংগুৱেজ লাৰ্ণিং অতি ইম্পৰ্টেণ্ট। এই টপিকটো পেপাৰ 1 এণ্ড পেপাৰ 2ৰ বাবে প্ৰিন্সিপল অফ লেংগুৱেজ লাৰ্ণিঙৰ পৰা দুইটা লেংগুৱেজ পেপাৰত প্ৰতিবাৰে 2-3টা কুৱেশ্যন দেখা যায় আৰু এই ভিডিঅ'টো চালে আপুনি ইজিলি এই কুৱেশ্যনছখিনি সলভ কৰিব পাৰিব। যিসকলে মোৰ ফ্ৰী PDF নোটছ গ্ৰুপ এণ্ড মক টেষ্ট গ্ৰুপত এড হ'ব বিচাৰিছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিব আৰু লগতে কমেণ্টটো স্ক্ৰীনশ্বট মাৰি স্ক্ৰীনত দিয়া নম্বৰত শ্বেয়াৰ কৰি দিব, মই ফ্ৰী হৈ জইন কৰাই দিম। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰিন্সিপলছ অফ লেংগুৱেজ লাৰ্ণিং, হেবিট ফৰ্মেশ্যন, অভ্যাস গঠন। লেংগুৱেজ লাৰ্ণিং ইজ এ হেবিট ফৰ্মেশ্যন প্ৰচেছ। লেংগুৱেজ শিক্ষা হৈছে অভ্যাস গঢ়ি তোলাৰ এটা প্ৰক্ৰিয়া। প্ৰতিদিনে কৰা কামবোৰ আমাৰ হেবিট হৈ যায়। ঠিক তেনেদৰে লেংগুৱেজ এদিনত শিকা নাযায়। নিয়মীয়াকৈ ব্যৱহাৰ আৰু অনুশীলন কৰিলে লেংগুৱেজ এটা হেবিটত পৰিণত হয়। সেইবাবে লেংগুৱেজ লাৰ্ণিং ইজ এ হেবিট ফৰ্মেশ্যন প্ৰচেছ বুলি কোৱা হয়। লাৰ্ণাৰ্ছ ডেভেলপ হেবিটছ অফ লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। শিক্ষাৰ্থীয়ে বা ষ্টুডেণ্টে শুনা, কোৱা, পঢ়া আৰু লিখাৰ অভ্যাস গঢ়ি তোলে। লেংগুৱেজ শিকিবলৈ কেৱল গ্ৰামাৰ জানিলেই নহয়, প্ৰথমে শুনিব, তাৰপিছত ক'ব, তাৰপিছত পঢ়িব আৰু শেষত লিখিব। এই চাৰিওটা স্কিলৰ নিয়মীয়া অভ্যাসেই লেংগুৱেজ শিকায়। These habits are formed consciously and unconsciously. এই অভ্যাস সচেতনভাৱেও আৰু অসচেতনভাৱেও গঢ়ি উঠে। যেতিয়া আমি শিক্ষকক অনুসৰণ কৰি মানে শিক্ষকক কপি কৰি প্ৰেক্টিচ কৰোঁ, সেইটো সচেতনভাৱে শিকা হয়। আৰু কিন্তু ঘৰ, বন্ধু, টিভি, মোবাইল আদিৰ পৰা অজানিতে বহু শব্দ শিকি যাওঁ, সেইটো অচেতনভাৱে শিকা। প্ৰেক্টিচ এণ্ড অনুশীলন আৰু পুনৰাবৃত্তি। ৰেগুলাৰ প্ৰেক্টিচ ইজ ইছেঞ্চিয়েল ফৰ লেংগুৱেজ লাৰ্ণিং। লেংগুৱেজ শিক্ষাৰ বাবে নিয়মীয়া অনুশীলন অতি প্ৰয়োজনীয়। এদিন পঢ়িলে লেংগুৱেজ নাহে, প্ৰতিদিনে অলপ অলপকৈ প্ৰেক্টিচ কৰিলে লেংগুৱেজ সহজ হৈ পৰে। ড্ৰিল helps improve fluency and accuracy. পুনৰাবৃত্তি অনুশীলনে লেংগুৱেজৰ সাৱলীলতা আৰু শুদ্ধতা বৃদ্ধি কৰে। একেটা সেন্টেন্স বা ৱৰ্ড বাৰে বাৰে ক'লে প্ৰনাউন্সিয়েশ্যন, ফ্লুৱেন্সি এণ্ড একুৰেচি উন্নত হয়। মোৰ প্ৰেক্টিচ ইকুৱেল বেটাৰ লেংগুৱেজ স্কিল। যিমান বেছি অনুশীলন সিমান উন্নত ভাষাগত দক্ষতা বৃদ্ধি পায়। প্ৰেক্টিচ নকৰিলে লেংগুৱেজ ইম্প্ৰুভ নহয়। সেয়েহে ৰেগুলাৰ প্ৰেক্টিচে সফলতাৰ মূল চাবিকাঠি। সেইটো কাৰণে কি ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগে। নেক্সট প্ৰিন্সিপলটো হৈছে অৰেল এপ্ৰ'চ, মৌখিক পদ্ধতি। A child learns to speak before reading and writing. এজন শিশুৱে পঢ়া আৰু লিখাৰ আগতে ক'ব শিকে। আমি লক্ষ্য কৰোঁ শিশুৱে প্ৰথমে মা দেউতা বুলি ক'ব শিকে, বহু পিছতহে পঢ়া আৰু লিখা শিকে। এইটোৱে হৈছে অৰেল এপ্ৰ'চ। While teaching a second or foreign language, speaking should come first. দ্বিতীয় বা বিদেশী ভাষা শিকাওঁতে প্ৰথমে কোৱাটো শিকাব লাগে। টিচাৰে প্ৰথমে ষ্টুডেণ্টছক ক'বলৈ উৎসাহিত কৰিব লাগে আৰু তাৰপিছত ৰিডিং আৰু ৰাইটিং শিকাব লাগে, হয়নে নহয়? চ' স্পিকিং কামছ বিফ'ৰ ৰিডিং এণ্ড ৰাইটিং। নেক্সট নেচাৰেল সিকুৱেন্স ইজ LSRW, মানে লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। দিছ অৰ্ডাৰ শুড বি ফলোড ইন লেংগুৱেজ টিচিং। লেংগুৱেজ শিকাৰ স্বাভাৱিক ক্ৰমটো হৈছে শুনা, কোৱা, পঢ়া, লিখা। যে এটা ষ্টুডেণ্টে প্ৰথমে শুনে, তাৰপিছত ক'ব শিকে, তাৰপিছত পঢ়ে আৰু শেষত লিখে। এইটো হৈছে নেচাৰেল অৰ্ডাৰ। লেংগুৱেজ স্কিল হয় এইকেইটা। দিছ অৰ্ডাৰ শুড বি ফলোড ইন লেংগুৱেজ টিচিং। লেংগুৱেজ শিকাওঁতে এই ক্ৰম অনুসৰণ কৰা উচিত। যদি টিচাৰে প্ৰথমতে ৰাইটিং আৰম্ভ কৰে, শিশুৱে অসুবিধা পায়। সেয়েহে সদায় কি কৰিব লাগে? LSRW ফ'ল' কৰিব লাগে। চ' LSRW মানে লিসেনিং, ফাৰ্ষ্টত লিসেনিং কৰিব লাগে, তাৰপিছত স্পিকিং, তাৰপিছত ৰিডিং, তাৰপিছত ৰাইটিং। ট্ৰিকৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়, গতিকে এই ট্ৰিকটো মনত ৰাখিব। এইকেইটা হৈছে লেংগুৱেজ স্কিল। লেংগুৱেজ স্কিলৰ এটা চেপ্টাৰেই আছে, তাত আমি ডিছকাছ কৰিম ভালকে। মাল্টি স্কিল এপ্ৰ'চ, বহু কৌশল পদ্ধতি। Give equal importance to all 4 languages skills like listening, speaking, reading and writing. Already মই ক'লো যে এইকেইটা হৈছে লেংগুৱেজ স্কিল হয়। যে কি কৰিব লাগে? লেংগুৱেজৰ চাৰিওটা দক্ষতা শুনা, কোৱা, পঢ়া আৰু লিখাক সমানে গুৰুত্ব দিব লাগে। ষ্টুডেণ্টছে কেৱল গ্ৰামাৰ বা ৰাইটিং শিকিলেই লেংগুৱেজ সম্পূৰ্ণ শিকা নহয়। লেংগুৱেজৰ চাৰিওটা স্কিল একেলগে উন্নত হ'ব লাগিব।
এজন ভাল লেংগুৱেজ লাৰ্ণাৰ হ'বলৈ লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং সকলো স্কিলৰ প্ৰেক্টিচ কৰিবই লাগিব, নহয় জানো? নো স্কিল শুড বি নেগলেক্টেড। কোনো এটা ভাষাগত দক্ষতাক অৱহেলা কৰা উচিত নহয়। যদি কেৱল ৰিডিং কৰোঁ কিন্তু স্পিকিং নকৰোঁ তেন্তে আমি ভালদৰে কথা ক'ব পাৰিমনে? অবভিয়াছলি নোৱাৰিম। সেইদৰে ৰাইটিং বা লিসেনিং বাদ দিলেও লেংগুৱেজ লাৰ্ণিং অসম্পূৰ্ণ হৈ থাকিব। গতিকে আমি চাৰিওটা লৈ চলিব লাগিব। অল 4 স্কিলছ আৰ ইকুৱেলি ইম্পৰ্টেণ্ট। চাৰিটা স্কিল কি হয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এটা কেৰি আৰু এটা আমি চিলেক্ট কৰিব নোৱাৰোঁ। নেক্সট প্ৰিন্সিপল হৈছে চিলেকশ্যন এণ্ড গ্ৰেডেশ্যন, বাছনি আৰু ভাগ। ফ'ল' দ্য ৰুল চিম্পল টু ডিফিকাল্ট। মেক্সিম ডিছকাছ কৰোঁতে কৈছোঁ যে ৰুল এটা ফ'ল' কৰিব লাগে চিম্পল টু ডিফিকাল্ট, যে সদায় সহজৰ পৰা কঠিনলৈ শিকাব লাগে। ষ্টুডেণ্টছক প্ৰথম দিনাই কঠিন গ্ৰামাৰ শিকালে বুজিব নোৱাৰিব, সেয়েহে টিচাৰে প্ৰথমে সহজ টপিকত লাহে লাহে কঠিন টপিকলৈ যাব লাগে। নলেজখিনি ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজখিনি কানেক্ট কৰিব লাগে। যদিহে আপুনি চেণ্টেন্স কাৰেকশ্যন শিকাইছে তাৰ আগতে আপুনি কি শিকাব লাগিব? টেন্স শিকাব লাগিব। টেন্স শিকাই পেলাই কি নলেজ আছে সেই নলেজটো নতুন নলেজৰ লগত কানেক্ট কৰিব লাগিব আৰু তাৰপিছতহে চেণ্টেন্স কাৰেকশ্যন শিকাব লাগিব। মানে চিম্পল টু কমপ্লেক্সৰ দিশত যাব লাগিব। Select vocabulary and language structure according to frequency, teachability and difficulty. শব্দ ভাণ্ডাৰ আৰু ভাষাৰ গঠন ব্যৱহাৰৰ পৰিমাণ, শিকাব পৰা সহজতা আৰু কঠিনতাৰ স্তৰ অনুসৰি বাছনি কৰিব লাগে। যে টিচাৰে প্ৰথমে কি কৰিব লাগে? সেই শব্দবোৰ শিকাব লাগে যিবোৰ দৈনন্দিন জীৱনত বেছি ব্যৱহাৰ হয়। তাৰপিছত লাহে লাহে কি কৰিব লাগে? নতুন আৰু কঠিন ভকেবুলাৰী শিকাব লাগে, তেতিয়াহে ষ্টুডেণ্টে ভালকে শিকে। নেক্সট হৈছে চিটুৱেশ্যনেল এপ্ৰ'চ, পৰিস্থিতি ভিত্তিক পদ্ধতি। টিচ লেংগুৱেজ থ্ৰু ৰিয়েল লাইফ চিটুৱেশ্যনছ। এইটো পেডাগজিৰ বহুত ইম্পৰ্টেণ্ট এটা লাইন হয়। ৰিয়েল লাইফ য'ত দেখা পাব এইটো পজিটিভ ৱৰ্ড হয় পেডাগজিত। চ' বাস্তৱ জীৱনৰ পৰিস্থিতিৰ জৰিয়তে লেংগুৱেজ শিকাব লাগে ষ্টুডেণ্টক। যদি মাৰ্কেট, হস্পিটেল, স্কুল বা বাছ ষ্টেপৰ চিটুৱেশ্যন সৃষ্টি কৰি ইংলিছ শিকোৱা যায় তেন্তে লেংগুৱেজ বেছি সহজে মনত ৰাখিব পাৰে। লাৰ্ণিং বিকামছ মোৰ নেচাৰেল এণ্ড মিনিংফুল। ইয়াৰ ফলতে কি হয়? লেংগুৱেজ শিক্ষা অধিক স্বাভাৱিক আৰু অৰ্থপূৰ্ণ হয়। যে বাস্তৱ জীৱনৰ উদাহৰণ ব্যৱহাৰ কৰিলে ষ্টুডেণ্টে লেংগুৱেজ প্ৰয়োজনীয়তা বুজে আৰু বেছি দিনলৈ মনত ৰাখিব পাৰে। ৰিয়েল লাইফ চিটুৱেশ্যন কানেক্ট কৰিলে বেটাৰ লাৰ্ণিং হয়, লাৰ্ণিংটো বেছি ভাল হয়। এক্সপ'জাৰ, সংস্পৰ্শ। এ চাইল্ড লাৰ্ণছ এ লেংগুৱেজ থ্ৰু ৰেগুলাৰ এক্সপ'জাৰ। যে এজন শিশুৱে নিয়মীয়া সংস্পৰ্শৰ জৰিয়তে লেংগুৱেজ শিকে। ষ্টুডেণ্টছে বা শিশুৱে যি লেংগুৱেজ বেছি শুনে আৰু বেছি ব্যৱহাৰ কৰে সেই লেংগুৱেজ সোনকালে শিকি লয়। সেয়েহে নিয়মীয়া এক্সপ'জাৰ অতি প্ৰয়োজনীয়। মোৰ এক্সপ'জাৰ টু ইংলিছ লিডছ টু বেটাৰ লাৰ্ণিং। চ' ইংৰাজীৰ সৈতে যিমান বেছি সংস্পৰ্শ সিমানেই ভাল শিক্ষা হয়। অনলি ইংৰাজী নহয়, যদি আপুনি আছামিজ লেংগুৱেজ কয় বা বাংলা কয়, যিহেতু আমি এতিয়া ইংলিছ পেডাগজি পঢ়ি আছোঁ গতিকে ইংলিছৰ কথাই ক'ম। যদি ষ্টুডেণ্টে প্ৰতিদিনে ইংলিছ ষ্টৰি পঢ়ে, ইংলিছ ভিডিঅ' চায়, ইংলিছ নিউজ শুনে আৰু ইংলিছত কথা পাতে তেন্তে লেংগুৱেজ বহুত সোনকালে ইম্প্ৰুভ হয়। নেক্সট ইমিটেশ্যন, মানে অনুকৰণ কৰা, মানে কপি কৰা। চিলড্ৰেনছ লাৰ্ণ লেংগুৱেজ বাই ইমিটেশ্যন। শিশুৱে অনুকৰণৰ জৰিয়তে লেংগুৱেজ শিকে। যে শিশুৱে বা ষ্টুডেণ্টে প্ৰথমে মা, দেউতা, শিক্ষক বা ডাঙৰৰ কথা শুনি সেইদৰে ক'বলৈ চেষ্টা কৰে, অৰ্থাৎ তেওঁলোকে অনুকৰণ কৰি লেংগুৱেজ শিকে, মানে কপি কৰি পেলাই লেংগুৱেজ শিকে। সেইবাবে ইমিটেশ্যন লেংগুৱেজ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ প্ৰিন্সিপল হয়। এতিয়া ল'ৰা ছোৱালী ফ্ৰণ্টত যি লেংগুৱেজ কৈ আছে সেই লেংগুৱেজে শিকে নে নিশিকে? জন্মৰ পিছতে হিন্দী কৈ আছে, হিন্দী শিকিব। যদি ইংলিছ কৈ আছে, ইংলিছ শিকিব। মানে এনভাইৰনমেণ্টৰ ওপৰত ডিপেণ্ড কৰে, বা আপুনি কি লেংগুৱেজ ইউজ কৰি আছে সেইটো শুনি শুনি পেলাই শিকে, মানে ইমিটেশ্যন কৰে। গতিকে লেংগুৱেজ এটা ডাঙৰ প্ৰিন্সিপল হৈছে ইমিটেশ্যন। দ্য টিচাৰ শুড বি এ গুড স্পীচ মডেল। শিক্ষক এজন ভাল কথা কোৱাৰ আদৰ্শ হ'ব লাগে। ষ্টুডেণ্টে শিক্ষকক ফ'ল' কৰে। যদি শিক্ষকৰে প্ৰনাউন্সিয়েশ্যন, গ্ৰামাৰ আৰু স্পিকিং শুদ্ধ হয় তেন্তে ষ্টুডেণ্টেও শুদ্ধ লেংগুৱেজ শিকিব। ইউজ অডিঅ' ভিজুৱেল এইডছ ফৰ ইফেক্টিভ লাৰ্ণিং। ইফেক্টিভ লাৰ্ণিঙৰ বাবে শ্ৰব্য দৃশ্য সহায়ক ব্যৱহাৰ কৰিব লাগে। যেনেকৈ ভিডিঅ'ত অডিঅ' থাকিব আৰু চাবও পাৰিব ষ্টুডেণ্টে। ভিডিঅ', অডিঅ', ফ্লেছ কাৰ্ড, পিকচাৰ, স্মাৰ্ট বৰ্ড আদি ব্যৱহাৰেৰে ষ্টুডেণ্টে সহজে বুজে আৰু লেংগুৱেজ বেছি দিনলৈ মনত ৰাখিব
পাৰে সো চিলড্ৰেন লাৰ্ন বাই কপিং অৰ ইমিটেশন চিলড্ৰেনে কিহৰ দ্বাৰা শিকে ইমিটেশনৰ দ্বাৰা শিকে নেক্সট হ'ব মোটিভেশন মানে প্ৰেৰণা মোটিভেশন প্লেস এন ইম্পৰ্টেন্ট ৰোল ইন ল্যাঙ্গুয়েজ লাৰ্নিং সো এটা এটা ইম্পৰ্টেন্ট হয় ল্যাঙ্গুয়েজ শিক্ষাৰ নাই বা মোটিভেশনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ষ্টুডেন্টৰ যদি শিকাৰ আগ্ৰহ নাথাকে তেন্তে ভালদৰে শিকা সম্ভৱেই নহয় মোটিভেশন থাকিলেহে ল্যাঙ্গুয়েজ লাৰ্নিং সহজ আৰু আনন্দময় হয় আপুনি টিচাৰ হিচাপত কি কৰিব লাগে হিয়তক মোটিভেট কৰিব লাগে এ মোটিভেটেড লাৰ্নাৰ লাৰ্নছ ফাস্টাৰ এণ্ড বেটাৰ ষ্টুডেণ্টে শিকাৰ যিজন ষ্টুডেণ্টৰ প্ৰেৰিত শিক্ষাৰ্থীয়ে অধিক দ্ৰুত আৰু ভালদৰে শিকে মানে যিজন ষ্টুডেণ্টৰ শিকাৰ ইচ্ছা বেছি তেওঁ কম সময়তে অধিক ভাল ফল লাভ কৰে যে শিক্ষকে সদায় শিক্ষাৰ্থীক উৎসাহিত কৰিব লাগে টিচাৰ শুড অলৱেজ মোটিভেট লাৰ্নাৰ্ছ নেক্সট একুৰেচি শুদ্ধতা টিচাৰ শুড ফ'কাছ অন একুৰেচি ইন প্ৰনাউন্সিয়েশ্যন গ্ৰামাৰ ভকেবুলাৰী এণ্ড ৰাইটিং শিক্ষকসকলে উচ্চাৰণ ব্যাকৰণ শব্দ ভাণ্ডাৰ আৰু লিখাৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে ষ্টুডেণ্টছৰ ভুল প্ৰনাউন্সিয়েশ্যন বা গ্ৰামাৰ শিকিলে পিছত শুধৰাবলৈ কঠিন হয় সেয়ে ষ্টাৰ্টিঙৰ পৰাই শুদ্ধ লেংগুৱেজ শিকাব লাগে ষ্টুডেণ্টক লাৰ্নাৰ্ছ কনচিডাৰ টিচাৰ্ছ এজ ৰোল মডেলছ যে শিক্ষাৰ্থীয়ে শিক্ষকক আদৰ্শ হিচাপে গণ্য কৰে ষ্টুডেণ্টছে শিক্ষকক দেখি পেলাই শিকে হয়নে নহয় শিক্ষক যিদৰে ক'ব আৰু লিখিব ষ্টুডেণ্টছেও সেইদৰে শিকিব কেতিয়াবা এনেকুৱা হয় ন বোৰ্ডত টিচাৰে লিখিছে ষ্টুডেণ্টে কি কৰিছে লিখি লৈছে লিখি এই যে বোৰ্ডত লিখিছে বোৰ্ডত লিখাৰ ষ্টুডেণ্টে লিখোতে ভুল কৰিছে কিন্তু ঘৰত যদি পেৰেণ্টছে দেখা পাইছে যে বাবা এইটো তই ভুল কৰি লিখিছ তেতিয়া কাজিয়া লাগি যায় হয়নে নহয় আমাৰ সৰু টাইমতো এনেকুৱা হৈছে যে নহয় এইটো টিচাৰে লিখিছে আমাৰ ছাৰে কৈছে ছাৰ শুদ্ধ একচুৱেলি টিচাৰ শুদ্ধ আছিলে কিন্তু আমি লিখোতে ভুল কৰিছো সো এনেকুৱা হয় হয়নে নাই কাৰ কাৰ এনেকুৱা ইনসিডেন্ট মনত পৰিছে কমেন্ট কৰি নিশ্চয় জনাব কাৰেক্ট ল্যাঙ্গুয়েজ ইউজ ডেভেলপস গুড ল্যাঙ্গুয়েজ হেবিট শুদ্ধ ল্যাঙ্গুয়েজ ব্যৱহাৰে ভাল ভাষাগত অভ্যাস গঢ়ি তোলে টিচাৰ হৈছে ইয়াত ৰোল মডেল ফৰ কাৰেক্ট ল্যাঙ্গুয়েজ ঠিক আছে পাৰপ'জ উদ্দেশ্য The purpose of language learning should be decided at the beginning. ল্যাঙ্গুয়েজ শিকাৰ উদ্দেশ্য আৰম্ভণিতে নিৰ্ধাৰণ কৰিব লাগে যে প্ৰথমে ঠিক কৰিব লাগিব আমি স্পিকিং শিকিম নে ৰাইটিং নে এক্সাম প্ৰিপাৰেচন কৰিম মানে উদ্দেশ্যটো কি স্পষ্ট থাকিলে কি হয় শিকাটো সহজ হয় নে নহয় হয় ক্লিয়াৰ পাৰপ'জ হেল্পছ ইন কোৰ্স প্লেনিং এণ্ড ইফেক্টিভ টিচিং যে স্পষ্ট উদ্দেশ্যই পাঠ্যক্ৰম পৰিকল্পনা আৰু ফল প্ৰয়োগ শিক্ষণত সহায় কৰে যে টিচাৰে লেসন প্লেন আৰু টিচিং মেথড উদ্দেশ্য অনুসৰি নিৰ্ধাৰণ কৰিব পাৰে ইয়াৰ ফলত টিচিং অধিক সফল হয় টিচিং শুড মেটছ লাৰ্নাৰ্ছ নিডছ শিক্ষণ শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিকিব লাগে যদি ষ্টুডেণ্টক স্পিকিঙৰ প্ৰয়োজন তেন্তে স্পিকিং এক্টিভিটি বেছি দিব লাগে যদি এক্সামৰ বাবে পঢ়াইছে তেন্তে সেই অনুসৰি টিচিং কৰিব লাগে হয়নে নহয় হয় যে মাল্টিপল এপ্ৰ'চেছ বহুমুখী পদ্ধতি এ টিচাৰ শুড not depend on only one method বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে টিচাৰ হ'ব গৈ আছে গতিকে পইণ্টটো মনত ৰাখিব শিক্ষকজনে কেৱল এটা শিক্ষণ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয় কাৰণ কি সকলো শিক্ষাৰ্থীয়ে মানে সকলো ষ্টুডেণ্টে একে ধৰণে নিশিকে একে ধৰণে নুবুজে কেৱল লেকচাৰ মেথড ব্যৱহাৰ কৰিলে সকলো ষ্টুডেণ্টে বুজিব নোৱাৰে সেয়ে টিচাৰে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিব লাগে প্ৰত্যেক ষ্টুডেণ্ট ইউনিক হয় বেলেগ বেলেগ পদ্ধতিত বুজি পায় গতিকে আপুনি এজ এ টিচাৰ এইটো বুজি পাব লাগিব আপুনি অনলি লেকচাৰ মেথড ইউজ কৰিলে নহ'ব মাল্টিপল মেথড ইউজ কৰিব লাগিব আপুনি ইউজ ডিফাৰেণ্ট মেথডছ approaches and techniques according to learners needs yes most important point শিক্ষাৰ্থীৰ মানে ষ্টুডেণ্টৰ প্ৰয়োজন অনুসৰি ডিফাৰেণ্ট মেথড এপ্ৰোচ আৰু টেকনিক ব্যৱহাৰ কৰিব লাগে কেতিয়াবা এক্টিভিটি মেথড ডিসকাশন মেথড ৰোল প্লে পেয়াৰ ৱৰ্ক গ্ৰুপ ৱৰ্ক বা ষ্টৰি টেলিং ব্যৱহাৰ কৰিব লাগে মেথডে ষ্টুডেণ্টছে ভালকে বুজে মেথড ব্যৱহাৰ কৰিব লাগে ফ্লেক্সিবল টিচিং ইম্প্ৰুভছ লাৰ্নিং নমনীয় শিক্ষণ মানে ফ্লেক্সিবল শিক্ষণ ল্যাঙ্গুয়েজ শিক্ষাক অধিক ফল প্ৰয়োগ কৰে টিচাৰে সিচুৱেশ্যন অনুসৰি নিজৰ টিচিং ষ্টাইল সলনি কৰিব জানিব লাগিব আৰু ফ্লেক্সিবল টিচিঙে ষ্টুডেণ্টক সহজে শিকাত সহায় কৰে যদি কেতিয়াবা আপুনি ক্লাছ লৈ আছে ষ্টুডেণ্টে বুজা নাই গতিকে আপুনি গম পাব আপোনাৰ টিচিং ষ্টাইলত ভুল আছে সো আপুনি টিচিং মেথড টিচিং ষ্টাইল চেঞ্জ কৰিব লাগিব কাৰণ ষ্টুডেণ্টে বুজি পায় ষ্টুডেণ্টৰ নলেজ আছে গতিকে ষ্টুডেণ্টক ভুল ধৰি নহ'ব নেক্সট ইণ্টাৰেষ্ট আগ্ৰহ টিচাৰ শুড ক্ৰিয়েট ইণ্টাৰেষ্ট ইন ল্যাঙ্গুয়েজ লাৰ্নিং শিক্ষকজনে ল্যাঙ্গুয়েজ শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব লাগিব যদি ক্লাছ বিৰক্তিকৰ হয় তেন্তে
কোনেও শিকিবলৈ ইচ্ছা নকৰিব সেয়েহে টিচাৰে লেংগুৱেজ ক্লাছটো আকৰ্ষণীয় কৰিব লাগে যে বাস্তৱ জীৱনৰ লগত কাহিনীৰ লগত মানে ষ্টৰীৰ লগত কানেক্ট কৰি পেলাই এট্ৰেকশ্যনটো আনিব লাগে ফাৰ্ষ্টত আপুনি গৈ পেলাই পুৰা লেকচাৰ মেথড দি ইউজ কৰি আছে তেনেকে নহ'ব কাৰণ লেকচাৰ কোনেও ভাল নাপায় আপুনি কাহিনী আকাৰত বুজাব লাগে তেতিয়া বেছি ইন্টাৰেষ্ট দিয়ে বেছি মনোযোগ দিয়ে তেতিয়া বেছি ইমপ্ৰুভ হ'ব এক্টিভিটিজ ইনক্ৰিজেছ লাৰ্নাৰ্ছ এটেনশ্যন এণ্ড পাৰ্টিচিপেশ্যন যে আকৰ্ষণীয় কাৰ্যকলাপে শিক্ষাৰ্থীৰ মনোযোগ আৰু অংশগ্ৰহণ বৃদ্ধি কৰে তাৰমানে যদি আপুনি গেমছ সংছ ষ্টৰী কুইজ ৰোল প্লে আদিৰ জৰিয়তে ষ্টুডেণ্টৰ আনন্দৰে লেংগুৱেজ শিকে আৰু ক্লাছত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে গতিকে আপুনি এনেকে ফলো কৰিব লাগিব ইণ্টাৰেষ্টেড লাৰ্নাৰ্ছ লাৰ্ণ মোৰ ইফেক্টিভলি আগ্ৰহী শিক্ষাৰ্থীয়ে অধিক ইফেক্টিভলি শিকে মানে যিজন ষ্টুডেণ্টৰ শিকাৰ আগ্ৰহ থাকে তেওঁ সহজে বুজে মনত ৰাখে আৰু ভাল ফল লাভ কৰে হয়নে নহয় কোৰিলেশ্যন সম্পৰ্ক ইন টিচিং লাৰ্নিং অফ ইংলিছ ইজ কোৰিলেটেড উইথ ৰিয়েল লাইফ দেন দ্য লাৰ্নাৰ উইল ৰিয়েলাইজ দ্য নিড অফ লেংগুৱেজ লাৰ্নিং এণ্ড উইল টেক ইণ্টাৰেষ্ট ইন ইট ভাল এটা পইণ্ট যদি ইংৰাজী শিক্ষা বাস্তৱ জীৱনৰ সৈতে সম্পৰ্কিত হয় তেন্তে শিক্ষাৰ্থীয়ে মানে ষ্টুডেণ্টে লেংগুৱেজ শিকাৰ প্ৰয়োজনীয়তা বুজিব আৰু লেংগুৱেজ শিকাৰ প্ৰতি আগ্ৰহী হ'ব টিচাৰে শ্বপিং হস্পিটেল স্কুল বেংক ৰেলৱে ষ্টেচন আদি বাস্তৱ উদাহৰণেৰে ইংলিছ শিকায় তেন্তে ষ্টুডেণ্টে ভালকে বুজি পাব আৰু লেংগুৱেজ দৈনন্দিন জীৱনত কিমান প্ৰয়োজনীয় সেইটো বুজি পাব ফলত তেওঁলোকৰ ইণ্টাৰেষ্টটো কি হ'ব বাঢ়ি যাব হয়নে নহয় নেক্সট প্ৰিন্সিপল অফ চাইল্ড চেণ্টাৰ্ড লাৰ্নিং তো এইটো এটা ইম্পৰ্টেণ্ট হয় শিশু কেন্দ্ৰিক শিক্ষণৰ নীতি তাৰ মানে শিশু কেন্দ্ৰিক শিক্ষণত শিক্ষকতকৈ শিক্ষাৰ্থীক অধিক গুৰুত্ব দিয়া হয় তাৰমানে আধুনিক শিক্ষণত টিচাৰে কেৱল গাইড বা ফেচিলিটেটৰ হিচাপে কাম কৰে ক্লাছৰ মূল কেন্দ্ৰবিন্দু হৈছে ষ্টুডেণ্ট সেয়েহে এক্টিভনেছ ডিছকাশ্যন আৰু লাৰ্ণিঙত ষ্টুডেণ্ট সক্ৰিয় অংশগ্ৰহণ থাকিব লাগিব মানে ষ্টুডেণ্ট এক্টিভ থাকিব লাগিব টিচিং শুড বি একৰ্ডিং টু দ্য চাইল্ডছ নিড ইণ্টাৰেষ্ট এণ্ড এবিলিটিজ মানে শিক্ষণ শিশুৰ প্ৰয়োজন আগ্ৰহ আৰু ক্ষমতা অনুসৰি হ'ব লাগে টিচাৰৰ মতে হ'ব নালাগে সকলো শিশুৱে একেধৰণে নিশিকে সেয়ে টিচাৰে শিশুৰ লেভেল অনুযায়ী আৰু ইণ্টাৰেষ্ট অনুসৰি টিচিং কৰিব লাগে মনত ৰাখিব আপোনালোকে ফাৰ্ষ্ট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ব্যক্তিগত পাৰ্থক্যৰ নীতি এভৰি ষ্টুডেণ্ট ইজ ইউনিক ইন ইণ্টাৰেষ্ট কালচাৰ এবিলিটি লাৰ্ণিং পিচ এণ্ড লিমিটেশ্যন প্ৰতিজন শিক্ষাৰ্থীৰ বা প্ৰতিজন ষ্টুডেণ্টৰ আগ্ৰহ সংস্কৃতি ক্ষমতা শিকাৰ গতি আৰু সীমাবদ্ধতাৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় ক্লাছত কিছুমানে সোনকালে শিকে কিছুমানে অলপ সময় লয় কিছুমানৰ স্পিকিং ভাল কিছুমানৰ ৰাইটিং ভাল এই পাৰ্থক্যটো স্বাভাৱিক সেয়েহে টিচাৰে সকলো ষ্টুডেণ্টক একেধৰণে মূল্যায়ন বা টিচিং কৰা উচিত নহয় যে ব্যক্তিগত পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি শিক্ষণ পৰিকল্পনা কৰিব লাগে যে টিচাৰে স্লো লাৰ্ণাৰক অধিক সহায় আৰু এডভান্স লাৰ্ণাৰক অধিক চেলেঞ্জ দিব লাগে তেতিয়াহে সকলো ষ্টুডেণ্টে সমানে আগবাঢ়িব পাৰিব আপুনি যদি ক্লাছৰুমত গৈছে যে ভাল ষ্টুডেণ্ট কেইটাক খালি ফ'কাছ কৰি আছে আৰু ভাল ষ্টুডেণ্ট পাৰিছে মানে আপুনি আগবাঢ়ি গৈছে তেতিয়া আপুনি এজ এ টিচাৰ আপুনি ভাল টিচাৰ হ'ব নোৱাৰে আপুনি সবকে লৈ চলিব লাগিব যদি 50 ষ্টুডেণ্ট আছে ক্লাছত 50 ষ্টুডেণ্টক সমানে লৈ চলিব লাগিব স্লো লাৰ্ণাৰক আপুনি হেল্প কৰিব লাগিব বেলেগকে টাস্ক দিব লাগিব আৰু এডভান্স লাৰ্ণাৰক আপুনি চেলেঞ্জিং টাস্কবিলাক দিব লাগিব যাতে সবেই সমানে যায় তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ হ'ল সো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ'